দুই হ'ব লাগে আৰু পতাকাৰ ৰং ওপৰত সেউজীয়া তলত সেউজীয়া আৰু মাজত বগা ৰং আমাৰ পতাকাত সেউজীয়া ৰঙে আমাৰ অসমখনক চৌপাশে সেউজীয়া কৰি ৰখাটো সূচাইছে আৰু আমাৰ পতাকাৰ বগা ৰংটোৱে আমাৰ মাজত শান্তিৰ প্ৰতীক হিচাপে চিহ্নিত কৰিছে আৰু আমাৰ পতাকাৰ মাজত এগছি প্ৰজ্বলিত বন্তি আছে এই বন্তিয়ে আমাৰ সমাজৰ শিক্ষাক বুজাইছে আমাৰ এই বন্তিটোৱে যেনেকৈ আমাৰ বন্তি এগছি জ্বলালে আন্ধাৰত আমাক পোহৰ দিয়ে ঠিক তেনেকৈ আমাৰ সমাজখন উন্নতি কৰিবৰ কাৰণে আমাৰ সমাজখনক পোহৰাই নিবৰ কাৰণে আমাৰ শিক্ষাৰ অত্যন্ত প্ৰয়োজন আৰু আমাৰ অসম বাক্য সমাজ কল্যাণ সমিতি গঠন হৈছিলে 2009 চনত আৰু শিৱসাগৰ জিলা সমিতি গঠন হৈছিলে 2011 চনত আৰু অসম বাক্য সমাজ কল্যাণ পৰিষদ গঠন কৰাৰ কিছুমান মূল উদ্দেশ্য আছিলে তাৰ ভিতৰত আমাৰ অসমত বিভিন্ন গাঁও বাগানত আমাৰ বাক্য সমাজসকল একত্ৰিত কৰা দ্বিতীয়তে অসম বাক্য সমাজ লোকসকলক সামাজিক শৈক্ষিক অৰ্থনৈতিক বিকাশ কৰা তৃতীয়তে বাক্য জাতি লোকসকলৰ মাজত জাতীয় চেতনতা ভাতৃত্ববোধ জগাই তোলা আৰু চতুৰ্থতে উদ্দেশ্যটো আমাৰ বহুত ডাঙৰ উদ্দেশ্য আছিলে যেটো অসম চৰকাৰৰ তফচিলযুক্ত জাতিৰ তালিকাৰ নামত আমাৰ বাক্য জাতি অন্তৰ্ভুক্ত কৰা আৰু এই কাৰ্যসূচী আমাৰ ইতিমধ্যে সুচাৰুৰূপে সফল হবৰ কাৰণে আমাৰ কেন্দ্ৰীয় সমিতি প্ৰতিষ্ঠাপক সমিতিৰ বিষয়ববীয়াসকল আৰু আমাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি সম্পাদক দেহে কেহে খাটি আজি আমাৰ বাক্য জাতি অসম চৰকাৰৰ হাতত অন্তৰ্ভুক্ত কৰিলে গতিকে তেওঁলোকৰ কাৰণে আপোনালোকে জোৰদাৰ এটা হাত তালি বজাব বুলি অনুৰোধ ৰাখিলো আৰু এইটো লগতে মই মোৰ সমূহ বক্তব্য সামৰণি মাৰিলো ধন্যবাদ।